কিয়নো আমাৰ যেহেতু এই অসম চৰকাৰ বিজেপি চৰকাৰখনে আমাক যেহেতু যি তেখেতলোকে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাব বিচাৰিছে সেই স্মাৰ্ট মিটাৰটো আমি কোনো অসমৰ ৰাইজে হওক বৰ্ণিবাসী ৰাইজে কিন্তু গ্ৰহণযোগ্য বুলি ভবা নাই কিয়নো যিহেতু ইয়াতে আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে এটা মিটাৰ লাগি আছে সেই মিটাৰ যিহেতু আমাৰ প্ৰতি মাহে 200 বা 300 টকাকৈ তেখেতলোকৰ যিহেতু মাচুল দি আহিছে তাৰ পৰিৱৰ্তে কিন্তু সেই অসম চৰকাৰে ডিজিটেল মিটাৰ লগাই যিহেতু এখন আদানী আমদানীক ধনী কৰা যি এটা পৰিলক্ষিত কৰিছে সেইটো কিন্তু আমি অসম জাতীয় যুৱ ছাত্ৰসংঘই হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক বা আমাৰ ব্যৱসায় সন্থাই কিন্তু অসমৰ লগতে বৰ্ণিবাসী ৰাইজে কিন্তু স্মাৰ্ট মিটাৰ কেতিয়া আমি গ্ৰহণযোগ্য বুলি বিচৰা নাই বৰ্ণিত যদি মানে আমাৰ যি ডিজিটেল মিটাৰ যি লগাবলৈ আহে কিন্তু আমি সদায় প্ৰতিবাদ কৰি আহিম আৰু কোনোদিনাই কিন্তু আমি যাতে ইয়াতকৈ ভয়ানক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম কিন্তু কোনোদিনে আমি ডিজিটেল মিটাৰ লগাবলৈ দিয়া কিন্তু পৰিফল নহ'ব। সকলো ৰাইজে আজি আমি ওলাই আহিছোঁ বিজেপি নেতৃত্বাধীন এই অসম চৰকাৰখনে যি ধৰণে আপোনাৰ স্মাৰ্ট মিটাৰ নামত যি অসমৰ ৰাইজক লুণ্ঠন কৰিব বিচাৰিছে তাৰ প্ৰতিবাদত আজি এই চাৰিআলিত আমি এনে ৰূপায়ণ কৰিছোঁ। ইয়াৰ পৰা আমি বিজেপি শক্তি শক্তি বিভাগক জনাই দিব বিচাৰিছো স্মাৰ্ট মিটাৰ বন্ধ কৰিবই লাগিব অসমৰ ৰাইজক স্মাৰ্ট মিটাৰ নামত তেওঁলোকে লুণ্ঠন বন্ধ কৰিব লাগিব আৰু আমি ইয়াৰ পঠিয়াই দিব বিচাৰিছো নন্দিতা গাৰু তেখেত এগৰাকী ব্যৰ্থ মন্ত্ৰী তেখেত এগৰাকী ধৰণৰ কামত নহয় মন্ত্ৰী তেখেত এগৰাকী বিফল মন্ত্ৰী তেখেতে নিজৰ স্বীকাৰ কৰি তেখেতে পদত্যাগ কৰিবলৈ দাবী দিছোঁ আৰু আমাৰ যিহেতুকে ডিজিটেল মিটাৰ আমাৰ ব্যাহত কৰিব লাগে আৰু আমি যি দুখীয়া গৰীব মানুহ সেই মানুহখিনি আমি কেনেধৰণে এই মিটাৰৰ উপযুক্ত মূল্য দিব পৰা ব্যৱস্থাটো আমাৰ নাই গতিকে আমি অসম চৰকাৰক ধিক্কাৰ দিছোঁ বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ আমাৰ গৰীব মানুহবিলাকৰ কাৰণে আমাৰ ডিজিটেল মিটাৰ প্ৰয়োজন নহয় লগাবলৈ আহিলে তেখেতসকলক আমি বান্ধি ৰাখিবলৈ আমি হাতত ল'ম বুলি ভাবিছোঁ। সংগঠনৰ লগতে বৰদলনি চাৰিআলি ব্যৱসায় সন্থা ই ৰিক্সা সন্থা আছু আছে AYCP আছে বৰদলনিবাসী ৰাইজ আছে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাক স্মাৰ্ট মিটাৰ বিশেষ ক'ব লগা কিবা আছে বুলি আমি আৰু নাভাবোঁ যদিহে স্মাৰ্ট মিটাৰ লগাই লুণ্ঠনৰ ব্যৱস্থা কৰিছে তেনে ব্যৱস্থা আমাৰ অসম চৰকাৰৰ প্ৰতিজন মন্ত্ৰীৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই লওক ক'ব লগা নাই খাটি খোৱা থলুৱা হাজিৰা কৰা মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই লুণ্ঠনৰ ব্যৱস্থা এটা হাতত নালাগে তাৰ প্ৰতিবাদ জনাইছোঁ আৰু বিদ্যুৎ জনাইছোঁ যে আপোনালোকে অন্ততঃ বৰদলনি অঞ্চলত কাৰো ঘৰত বিদ্যুৎ মিটাৰ সংযোগ কৰিব জোৰ জুলুম নকৰে যদি কৰিব লগা হয় আপোনালোকৰ বিষয়াসকলৰ মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ আনি লওক ঘৰত অন্যান্য মন্ত্ৰীসকলে আনি লওক আমাক ক'ব লগা নাই কিন্তু থলুৱা খাটি খোৱা মানুহক স্মাৰ্ট মিটাৰ আকৌ বুকুত জাপি দিব মূল্য বৃদ্ধিয়ে কোঙা কৰিছে মানুহৰ কৰ্ম নাইকিয়া হৈছে তেনেস্থলত আজি স্মাৰ্ট মিটাৰ অসম্ভৱ গতিকে আমাৰ বৰদলনি অঞ্চলত আমাক স্মাৰ্ট মিটাৰ কোনো পৰ্যায়ে নালাগে যদি অসম চৰকাৰে লাগে বুলি ভাবে মুখ্যমন্ত্ৰী ঘৰত আনি লওক প্ৰতিজন মন্ত্ৰী ঘৰে ঘৰে 15-20টাকৈ স্মাৰ্ট মিটাৰ আনি লৈ ৰাইজক দেখুৱাওক ন্যূনতম বিলেৰে আমি স্মাৰ্ট মিটাৰ চলাইছোঁ বুলি ৰাইজক দেখুৱাওক তেতিয়া আমি পতিয়ন যাম কিন্তু অন্যথা স্মাৰ্ট মিটাৰ ব্যৱহাৰত আমি পক্ষপাতিত্ব নহয় আমি ৰাইজক বিদ্যুৎ বিভাগক আমি অনুৰোধ জনাইছোঁ বৰদলনি অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ আপোনালোক নাহিব যদি আহে ভয়ানক পৰিস্থিতি যদি সৃষ্টি হ'ব লগা হয় তাৰ কাৰণে জগৰ কিন্তু অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগ হ'ব।